সংবাদ বিশ্লেষণলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি আমি সংবাদ বিশ্লেষণত এটা গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয় আলোচনা কৰিবলৈ লৈছোঁ। বিষয়টো হৈছে ডাবৰৰ বিৰুদ্ধে গ্ৰাহকক বিভ্ৰান্ত কৰাৰ অভিযোগ। ডাবৰ হৈছে আমাৰ দেশৰ এটা আগশাৰীৰ পণ্য সামগ্ৰী বিক্ৰী কৰা কোম্পানী FMCG। আমাৰ দেশৰ খাদ্য সুৰক্ষা আৰু নিয়ন্ত্ৰক সংস্থা FSSAI ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অফ ইণ্ডিয়া, এই সংস্থাটোৱে ডাবৰৰ বহু পণ্য সামগ্ৰীৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিছে, কাৰণ দৰ্শৰ জাননী জাৰি কৰিছে। ডাবৰে ইয়াৰ বহু পণ্য সামগ্ৰী আমাৰ বজাৰত সততে উপলব্ধ আৰু আমি সদায় দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থকা ডাবৰৰ নাৰিকলৰ পানী, তিল তেল, এপল চাইডাৰ ভিনেগাৰ, এনেকুৱা ডাবৰৰ বহু সামগ্ৰী, এই সামগ্ৰীবিলাকত ডাবৰে তেওঁলোকৰ কণ্টেইনাৰত, টেমাবিলাকত বা বটলত জৈৱিক বুলি লেবেল লগাই থয়। জৈৱিক আৰু 100% বিশুদ্ধ, কিন্তু পৰীক্ষাত ধৰা পৰিছে এইবোৰ 100% বিশুদ্ধ নহয় আৰু ই জৈৱিকো নহয়। এতিয়া FSSAIৰ পৰীক্ষাত এই কথাটো যেতিয়া পোহৰলৈ আহিলে, তেতিয়া ডাবৰৰ বহু সামগ্ৰী বিক্ৰীত তেওঁলোকে বাধা আৰোপ কৰিছে আৰু 15 দিন সময় দিছে। এই 15 দিন সময়ৰ ভিতৰত ডাবৰে কাৰণটো দৰ্শাব লাগিব। এতিয়া আমাৰ কথা হ'ল কি, এই যে খাদ্য সামগ্ৰীবোৰ এনেদৰে কোম্পানীবিলাকে বিক্ৰী কৰিবলৈ সাহস কৰে, এই সাহসটো কেনেকৈ কৰিবলৈ পালে? 100% বিশুদ্ধ নোহোৱাকৈ বিশুদ্ধ বুলি তাত লেবেল লগাই দিলে আৰু ই জৈৱিক নহয়, অৰ্গেনিক নহয়, তথাপিও তাক জৈৱিক বুলি লেবেল লগাই দিলে ডাবৰে, এটা আগশাৰীৰ কোম্পানী। কেনেকৈ এইটো সাহস কৰিবলৈ পালে? অকল এইবাৰেই নহয়, ইয়াৰ আগতেও কৰিছিলে এনেকুৱা। 2018 চনত এই সংস্থাটো যেতিয়া গঠন হ'ল, ভাৰত চৰকাৰে যেতিয়া এই সংস্থাটো গঠন কৰিলে আৰু দেশৰ খাদ্য সুৰক্ষা আৰু খাদ্যৰ মানদণ্ড পৰীক্ষাৰ কাৰণে দায়িত্ব অৰ্পণ কৰিলে, তাৰপিছত ডাবৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। এই সংস্থাটোৱেই ডাবৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। ইয়াৰ আগতেও কৰিছিলে যে ডাবৰে উল্লেখ কৰা ধৰণে সামগ্ৰীবোৰ দিয়া নাই। এতিয়া এই যে খাদ্যক লৈ পেলাই হেতালি খেলে, আপোনাক 100% শুদ্ধ বুলি ক'লে অথচ 100% শুদ্ধ নহয়, আৰু আপোনাক জৈৱিক বুলি ক'লে কিন্তু সি জৈৱিক সামগ্ৰী নহয়, বিভিন্ন ধৰণৰ ৰাসায়ন তাত মিহলি হৈ থাকিব পাৰে, থাকে, যিটো আমাৰ জনস্বাস্থ্যৰ কাৰণে ক্ষতিকৰ, হানিকৰ। সেই কথাটো কিয় লুকুৱাই ৰখা হয়? আৰু এনেদৰে লুকুৱাই ৰখাৰ পিছতো তেওঁলোকৰ কি হয়, কি ব্যৱস্থা হয়, কি কৰে চৰকাৰ প্ৰশাসনে? ইয়াৰ আগতে এবাৰ তেনেকৈ মেগীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল। সেই অভিযোগটো গৈ আদালত পাইছিলেগৈ। আদালতত ইয়াৰ বিচাৰ হ'ল, বিচাৰত প্ৰমাণ হ'ল যে মেগীত জোখতকৈ বেছি অত্যধিক আজিনোমোটো ব্যৱহাৰ কৰাৰ কাৰণে ই স্বাস্থ্যৰ কাৰণে হানিকৰ হৈ পৰিছে। সেই সময়ত মেগীৰ এডভাৰটাইজমেণ্ট দিছিলে, বিজ্ঞাপন দিছিলে দেশৰ আগশাৰীৰ এজন অভিনেতাই। এতিয়া আমাৰ মনলৈ ভাৱ আহে, আমি যেতিয়া টিভিত দেখোঁ যে এজন খুব জনপ্ৰিয় অভিনেতাই এটা সামগ্ৰী হাতত লৈ তেওঁ মানুহক উচতনি দিছে সেইটো ব্যৱহাৰ কৰিবৰ কাৰণে। এইটো উচতনি বুলিয়েই ক'ব লাগিব। যেতিয়া আজিনোমোটো থকা মেগীৰ পেকেটটো হাতত লৈ এজন তাৰকাই যেতিয়া আপোনাক ক'ব মেগী খোৱাৰ কথা, খাব লাগে বুলি, অথচ তেওঁ নিজে নাখায়, আপোনাক কিন্তু খাবলৈ উচতনি দিছে, এইটো কেনেকৈ সম্ভৱ হয়? তাৰমানে আমাৰ গোটেই দেশখন উপভোক্তাক বলি দিয়া দেশ নেকি? উপভোক্তা যি হয় হওক, গ্ৰাহক যি হয় হওক, উৎপাদকসকল সুৰক্ষিত হ'ব লাগে, মুনাফাটো আদায় হ'ব লাগে, লাভটো আদায় হ'ব লাগে, কোম্পানী ধনী হ'ব লাগে, গ্ৰাহক দুখীয়া হয়, শোষিত হয়, বঞ্চিত হয়, গ্ৰাহকৰ শৰীৰৰ ক্ষতি হয়, দৰকাৰ নাই। এনেকুৱা হ'লেতো নহ'ব। আমি কাৰ ওচৰত হাত পাতিম? কাৰ ওপৰত আমি আশা কৰিম? আমি আমাৰ চৰকাৰৰ ওপৰত আশা কৰিম। চৰকাৰে এইবিলাকৰ ব্যৱস্থা ল'ব লাগে, প্ৰশাসনে এইবিলাকৰ ব্যৱস্থা ল'ব লাগে। ইয়াৰ আগতেও এনেকুৱা একাধিক ঘটনা ঘটি থাকে। আমি দেখোঁ আমাৰ কোম্পানীৰ মালিকসকল আৰু চৰকাৰ প্ৰশাসনৰ অনেক প্ৰতিনিধি তেওঁলোকৰ মাজত একেলগে উঠা বহা কৰি থাকে, আমি সেয়াও দেখা পাওঁ। সেইকাৰণে আমাৰ মনত এটা সন্দেহ হৈ যায় যে আমাক কোনে ৰক্ষা কৰিব? আমি যিটো ভাল বুলি ভাবি পেলাই আটাইতকৈ ভাল কোম্পানীটোৰ
বস্তুটো কিনি আনিছোঁ আৰু সেই বস্তুটো ভেজাল বুলি পিছত গম পালোঁ, তাৰপিছত আমি কি কৰিম? আমিতো খালোঁৱেই, আমি তাৰ যিটো ক্ষতি হ'ব লাগে তাৰতো আমি চিকাৰ হ'লোৱেই। সেইকাৰণে কৈছোঁ আমি হ'লোঁ সাপে খুটা মানুহ। সাপে খুটা মানুহে কেঁচুলৈও ভয় কৰে। এতিয়া ডাবৰ বোলা এইটো কোম্পানীটো এই কেঁচু নে সাপ এই কথাটো প্ৰমাণ হ'ব বুলি আমি আশা কৰিছোঁ। 15 দিনৰ পিছত তেওঁলোকে কাৰণ দৰ্শোৱা জাননীৰ যেতিয়া উত্তৰ দিব, কেনেকৈ দিয়ে, তাৰ পিছত কি পদক্ষেপ গ্ৰহণ কৰে চৰকাৰ প্ৰশাসনে, তেতিয়া আমি বুজিম, তেতিয়া আমি উপলব্ধি কৰিম যে আমি দেখি থকাডাল কেঁচু নে সাপ। ধন্যবাদ।